কি কোনে মাতা হৈছে ক'লেতো একটা দুইটা ইয়াতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি যে ইয়াতে লোকেল MLA ডিফু লোকেল MLA বিদ্যা সিং ইংলেং ইনভলভ থকা কাৰণে এই মিডিয়া হৈ আমি জনাব বিচাৰি আছোঁ। কেলে ইনভলভ আছে ক'লেতো তেখেত আমাৰ যোনটো কাষ্টমাৰী ল' হেড যোনটো 2-3জনক মই নামটো নকওঁ 2-3জনক সি ফোন কৰি কিনে কৈছে যে কাষ্টমাৰী ল' দি মুন ইংটিপিয়ক আপোনালোক বিচাৰ কৰিব নালাগে বুলি তেখেত কৈছিলে। তাৰপিছত এইটো নহয় যে কাৰ্বি আংলং ৰঙাচাৰামাই অল কাৰ্বি আংলঙত সি চেলেঞ্জ কৰাৰ নিচিনা হৈছে যে একটা প্ৰেচিডেণ্টক মোক আগষ্টিন ক্ৰামচাওক এই নটিচ পঠাইছে আৰু এইটো আগত 24 দিনত আগষ্ট 24 দিনত আমাৰ 7জনক FIR দি কিনে আছে এইটো ডিফু সদৰ থানা। তো তাতেও বিদ্যা সিং ইংলেঙে জড়িত আছে বুলি আমি গম পাইছোঁ। আৰু এতিয়া সুজং বিদ্যা সিং ইংলেং ইনভলভ থকা বুলি গম পোৱাটো মোক বিদ্যা সিং ইংলেং নামৰ পৰা নটিচ আহিছে যে তেখেত যে কৈছে মই যে পলিটিকেল মোৰ নষ্ট কৰিছে মোৰ পাব্লিক ইমেজ নষ্ট কৰিছে বুলি মোক ৰিটাৰ্ণ দিছে। কিন্তু মই ক'ব বিচাৰিছোঁ যে ৰাইজে এইটো জানিব লাগিব যে আমি কোনো পাৰ্টি বিৰোধীও নহয় না বিজেপি না কংগ্ৰেছ কাৰ লগত আমি বিৰোধী নহয় আৰু বেলেগ বেলেগ পলিটিচিয়ানো এইটো ভাবিব নালাগে যে কাৰ্বি আংলং ৰঙাচাৰামায়ে কাৰোবাৰ পলিটিকেল বিৰোধী বুলি এইটো ভাবিব নালাগে। অকল আমি ইয়াতে সব ৰঙাচাৰে আমি যিমান চেন্ট্ৰেল কমিটি আছে বিদ্যা সিং ইংলেঙৰ বিষয়টো সবেই জানে। তো অকল বিদ্যা সিং ইংলেঙকে আজি আমি সব মিলি কিনি আমি এইটো মেমৰেণ্ডামো CMক দি কিনি তাতে উল্লেখ আছে যে ভৱিষ্যত আমাক যদি এনেকা ডিষ্টাৰ্ব কৰি থাকে যে আমি কাৰ্বি আংলং ৰঙাচাৰামাই ৱেষ্ট ইষ্ট আমি ডিছকাছ কৰিছে যে এইবাৰ ইলেকশ্যনটো যদি এনেকা সোমাই থাকিলে বিদ্যা সিং ইংলেঙকতো আমি ইলেকশ্যনটো বয়কট কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। যোনটো এতিয়া নটিচ যে পঠাই আছে যোনটো তেখেত সোমাই আছে আমি ভাবিছোঁ তেখেত ইনভলভ আছে। কেলে যদি তেখেত ইনভলভ নাই ক'লেতো কেতিয়াও এনেকা নটিচ কেতিয়াও তেখেত নোসোমাব। কিন্তু কাষ্টমাৰীলৈতো এতিয়াৰ পৰা নহয় মই জনম নোহোৱা আগৰ পৰা কাষ্টমাৰীটো চলি কিনে আহি আছে যে ইয়াতে ল' এণ্ড অৰ্ডাৰ তেতিয়াও নাই তেতিয়াৰ পৰা কাষ্টমাৰীলৈতো চলি আহিছে। কিন্তু আজি কোনো ইয়াত পলিটিচিয়ান কোনো ব্যুৰ'ক্ৰেট কোনো ল' এণ্ড অৰ্ডাৰ আমাক ডিষ্টাৰ্ব দিয়া নাই। কিন্তু বিদ্যা সিং ইংলেং অকলে আমাক এইটো ডিষ্টাৰ্ব দি আছে। এইকাৰণে এইটো যোনটো মুন ইংটিপিয়ে যোনটো ঘটনাটো কৰিছে তাতে ইনভলভ আছে বুলি আমি ধৰি লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।